হাই হেল্ল' ফ্ৰেণ্ডছ নমস্কাৰ। তো জ্যোতি ইলেক্ট্ৰিকেল ব্লগছত আপোনাক স্বাগতম জনাইছোঁ। তো আজি এটা আপোনালোকক ষ্টেঞ্জাৰৰ মেচিনৰ ৰিভিউ দিম। তো আমি কালি লেপটপ গেট গৈছিলোঁ। তো ষ্টেঞ্জাৰৰ এটা 501 মানে 500 ৱাট বুলি কোৱা যায় এইটো এটা মেচিন লৈ আহিছিলোঁ। তো আপোনালোকক ৰিভিউ দিম। তো আপোনালোকক দেখিব পাৰিছে এইটো আমাৰ 501। তো ষ্টেঞ্জাৰৰ একদম চিল পেক হয়। তো একদম অৰিজিনেল মাল হয়। তো এইটো আমি ব্যৱহাৰ কৰা মিনিমাম 6 বছৰ প্ৰায় হৈ গ'ল। এইটো আমাৰ মেচিন ষ্টেঞ্জাৰৰে সেম মডেলৰ মেচিন হয়। তো আপোনালোকে দেখিব পাৰিছে এইটো মেচিন আমি আজি পৰ্যন্ত কিছু একো প্ৰব্লেম ভগৱান কৰি প্ৰব্লেম ওলোৱা নাই। তো নোলাব বিশেষ কৰি যিহেতু আমি হাৰাম আৰু এইটো আমি খালি এটাই প্ৰব্লেম হৈছিল। তো এই ইয়াৰ ভলিউমটো ওলাই গৈছিল। এইটো ভাড়া মাৰিলে এনে ওলাওলি হ'ব। তো এইবিলাকতো বাকীবিলাক পুৰণা। তো এইটো আমাৰ ব্ৰেণ্ড নিউ হয়। তো আপোনালোকৰ আগত আজি আমি আনবক্সিং কৰিম। একবাৰ আপোনালোকে চাই লওক। এইখিনি ইয়াতে সবখিনি এটা কেলকাতা ৱাইজ হয়। তো আমি এইটো কেলকাতাৰ মাল হয়। তো দেখা পাইছে আপোনালোকে। তো ষ্টেঞ্জাৰৰ ব্ৰেণ্ডিং আছে ইয়াতে। বাকী ইয়াতে কলকাতা WB ইণ্ডিয়া। তো এইটো কলকাতা ৱেষ্ট হয় মেচিনটো। তো আমি আপোনালোকৰ আগত খুলি আছোঁ মেচিনটো। তো এইটো আমি কালি লেপটপ গেট গৈছিলোঁ। তো বৰ্তমানটো খুলি আছোঁ। তো আপোনালোকে দেখিব পাৰিছে। তো প্ৰায় খুলি ল'লোঁ। তো এইটো দেখিব পাৰিছে। তো পেকিংটো ভালে দিছে। তো আমি তাতে এবাৰ খুলি চাইছিলোঁ কাৰণে এবাৰ চেক কৰি লৈছিলোঁ। তাতে আমি গুৱাহাটীতে এবাৰ এনে চাই লৈছিলোঁ খুলি কিনে। তো আপোনালোকে চাব তাও এনে বিশেষ বেছি বেয়া নালাগে। তো কিছু এইটো বহুত দূৰৰ পৰা আহে না, তো চাব লাগে বস্তুটো। তো ইয়াতে খুলি আপোনালোকে এনেকুৱা এখন কাৰ্ড পাব। তো এখন ৱাৰেণ্টি কাৰ্ড বুলি কোৱা যায়। তো ইয়াতে দেখা পাইছে আপোনালোকে ষ্টেঞ্জাৰৰ ব্ৰেণ্ডিং। তো এইটো একদম অৰিজিনেল মডেল হয়। এইটো আপুনি যদি স্কেন কৰে তো ওলাই যাব। তো অৰিজিনেল মালত এনেকুৱা এটা কুপন পাব। কুপন বুলি নহয়, তো জন্ম চাৰ্টিফিকেট। তো ইয়াতে ফিচাৰ্ছখিনি আছে। আমাৰ এইবিলাক চাব লগা একো নাই। আমি খালি মেচিনটো চাব লাগে। তো আমি মেচিনটো ওলাই আছোঁ। তো ফ্ৰেণ্ডছ ফাইনেলি আমি খুলি ল'লোঁ। তো আপোনালোকক কিছু দেখাওঁ। তো এইটো দেখা পাইছে আপোনালোকে। তো এইটো আমি খুলি ল'লোঁ। তো ইয়াতে খালি ইয়াৰ কৰিতো আপগ্ৰেড ভাৰ্চন। তো এইটো আমাৰ পুৰণা মডেলৰ হয়। তো এইটোত আমি এনে এটা কালাৰ পোৱাই দিছিলোঁ যিহেতু পুৰণা নিকেলটা উঠি গৈছিল। সিটো বহুত বছৰ হ'লতো। তো আমাৰ এইটো একদম ব্ৰেণ্ড নিউ হয়। তো আপোনালোকে দেখিব পাৰিছে। তো বডিটো জানে ষ্টেঞ্জাৰৰ বডি। তো এইটো একদম অৰিজিনেল। তো ইয়াতে ইয়াৰ পিছতো এটা থাকে মাৰ্কিং অৰিজিনেল মাৰ্কিঙত। তো আপোনালোকে দেখিব পাৰিছে। ইয়াতে আপোনালোকৰ সবখিনি মডেল নাম্বাৰ তো ইয়াতে থাকিব। অৰিজিনেলত এনেকৈ থাকিব মাৰ্কিং থাকিব এটা। তো বাকী ইয়াতে এখন আমাৰ কুলিং ফেন হয়। তো ইয়াতে কভাৰ থাকিব। তো ইয়াতে কভাৰটো দেখা পাইছে কুলিং ফেন হয়। তো ইয়াতে বাকী ফিচাৰ্ছখিনি দিয়া আছে। তো এইটো আমাৰ পাৱাৰ কেবুল হয়। তো ইয়াতে আমি এই লাইনটো দিব লাগিব। তো আমি পাৱাৰ কেবুলটো খুলি লওঁ। তো ইয়াতে দিয়া আছে এতিয়া লাইন ইন। তো আপোনালোকে জানে গ্ৰীণ দি ইনটো বুজায় আৰু ৰেড লাইন আউট। তো বাকী ইয়াতে কানেক্ট কৰাখিনি তো আমি এতিয়া 70-100 ৱাট। তো ইয়াতে আপোনালোকে যদি ড্ৰাইভাৰ ব্যৱহাৰ কৰে তো ড্ৰাইভাৰৰ কাৰণে এইটো বক্সৰ কাৰণে দিয়া হৈছে। তো এইটো 2 ohms আৰু এইটো 4 ohms। তো আপোনালোকে 2 ohmত বজালে দুটা বক্স বজাব লাগে, 4 ohmত এটা। তো এইখিনিতো আপোনালোকে জানে এইটো প্ৰেক্টিকেল হয়। তো আমি এবাৰ কানেক্ট কৰি ল'ম। কানেক্ট কৰি লোৱাৰ পাছত বজাম। তো একে ষ্টেঞ্জাৰতো জানে কোনো ডিফেক্টিভ নলয়। তো আমি তাও এবাৰ আপোনালোকৰ আগত কানেক্ট কৰিম। তো আমি এটা বক্সত কানেক্ট কৰিম। তো আপোনালোকে চাই থাকক আমি বজাম। ফ্ৰেণ্ডছ আমি কোনখন দোকানৰ পৰা লৈ আহিছিলোঁ আপোনাক কিছু অলপ ক্লিপ দেখাওঁ। তো তাতে ভিডিঅ' কৰিছিলোঁ। ইমান ভিডিঅ' কৰা সহজ নহয়। তাতে বহুত মানুহ যিহেতু আমাৰ নৰ্থ ইষ্টৰ মানুহ তাতে যায়। তো আমাৰ লেপটপ যায়। তো ইমান ভিডিঅ' কৰা ইজি নহয়, বহুত মানুহ থাকে। তো অলপ আমাৰ লাজো লাগে যিহেতু আমি এনেকুৱা বিশেষ ভিডিঅ' ইমান মানে আপোনালোকে জানে আমি মোবাইলটো লৈ কাম কৰা মানুহ নহয়। আমাৰ এনেকুৱা কোৱাটো অলপ লাজো লাগে। তো আপোনালোকে এনে কিছু ক্লিপ দেখাওঁ। তো আপোনালোকে চাওক ক্লিপটো চাওক। তো ফ্ৰেণ্ডছ এইখনে দোকানখন। তো আপোনালোকে লাখটকীয়াত গ'লে হ'ব পাৰুল ইলেক্ট্ৰিকেলছ। তো ইয়াতে আপোনালোকৰ এম্প্লিফায়াৰ বক্স সকলো ধৰণৰ আইটেম
আপোনালোকে পাই যাব। তো একদম অৰিজিনেল কেলকাটা ৱাইজ হয়। তো এইখানে দোকানখন। তো আপোনালোকে গেলে পাই যাব। তাতে দাদা থাকে এজন। তো দাদাজনক যাই ক'লে হ'ল। তো আপোনালোকক দিব একদম ফুল অৰিজিনেল মাল পাব। তো আপোনালোকে চাই থাকক। ফ্ৰেণ্ডছ আপোনালোকে চাই ল'লে। তো আমি এনেকৈ মাৰ্কেটত গৈছিলোঁ। তো বেছি ক্লিপ দিয়া নাযায়। তো অলপ কিছু ক্লিপ আপোনালোকৰ কাৰণে দেখাই দিলোঁ। তো আমি সেইখন দোকানত গৈছিলোঁ। দোকান বহুত আছে তাতে বহুত ধৰণৰ ভালে মাল কলকাতা ৱাইজ মাল পায় তাতে। আপোনালোকে তাৰ এটা মানুহ অলপ জানকাৰী লৈ যাব আৰু আপোনালোকৰ জানা মানুহ আছে যদি বহুত ভাল হ'ব। তো আমাৰ লগতো কিনি আছে। তো গাইছ চাই থাকক। ফ্ৰেণ্ডছ ফাইনেলি আমি কানেক্ট কৰি ল'লোঁ। তো আমি আহুজাৰ মিক্সাৰখনতে কানেক্ট কৰোঁ। তো আমাৰ এইখন এইটো কেবলটো অলপ প্ৰব্লেম হৈ আছিল। তো এইটো আমি নবজালোঁ। তো এইখন মিক্সাৰত কানেক্ট নকৰিলোঁ। তো আহুজাৰ মিক্সাৰখনতে কানেক্ট কৰি ল'লোঁ। তো আমি কানেক্ট কৰিছোঁ। তো আপোনালোকক বুজাওঁ। তো আমি ইয়াতে মাষ্টাৰ ভলিউমটো অলপ মানে খুলি দিওঁ। তো আমি 2 নম্বৰত দিলোঁ। তো এইটো বেছটো আমি মিডিলত থলোঁ। তো এইটো মিডিলত থ'লে বহুত বস্তুখিনি ভাল ধৰ আমি মিডিলত থলোঁ। তো আপোনালোকে দেখিব আছে মিডিলত। তো মিডিলত থ'লে অলপ প্ৰেছাৰটো কম পায়। তো আমি এবাৰ বজাম। তো আমি আপোনালোকৰ কাৰণে নন কপিৰাইট চং বজাওঁ, যিহেতু কপিৰাইট আহিব পাৰে। তো এই নন কপিৰাইট চং বজাই কিনে আপোনালোকক টেষ্টিং কৰি দেখাওঁ। তো ফ্ৰেণ্ডছ যদি আপোনালোকে এনেকৈ মেচিন আনে ভালে মেচিন বেয়া নহয়। তো সৰু সুৰা আপোনালোকে ধৰ ভাড়া মাৰিব পাৰে। তো বিয়া বাৰু আদি ধৰ পিকনিক এইবিলাকৰ কাৰণে আপোনালোকে ভাড়া মাৰিব পাৰে। তো খানা মানে খালি অনলি ভাড়া মাৰিব পাৰে। তো এনে প্ৰগ্ৰামতো চলে কিছু। তো আপোনালোকে অলপ ৰিষ্ট্ৰিকশ্যনত চলাব লাগিব, যিহেতু মেচিন বেয়া নহয়, মেচিন ভাল। তো এটা কথা আপোনালোকক কওঁ। তো বৰ্তমান আপোনালোকে চাব এটা বস্তু, যিমান আমাৰ অসমত বা আমাৰ ভাৰততে তো চাউণ্ড ছিষ্টেম আছে। তো তেওঁলোকৰ লগত ষ্টেঞ্জাৰ মেচিন কিন্তু থাকে। তো আপোনালোকে চাব কোনটো বস্তু কমন হয়, সেইটো বস্তু কিয় কমন হয়। তো ভাল কাৰণে কমন হয়। তো আপোনালোকে দেখিব ষ্টেঞ্জাৰ। তো আমি বহুত চাউণ্ড ছিষ্টেমৰ লগত এনে গৈছিলোঁ আগত, আৰু আমাৰ ভিনটো আছেগৈ, তেওঁতো ভালে চাউণ্ড ছিষ্টেম ডাঙৰ, তেওঁৰ লগতো ষ্টেঞ্জাৰৰ মেচিন আছে বহুত। তো ষ্টেঞ্জাৰৰ মেচিন বহুত ভাল ছাৰ্ভিচ দিয়ে আপোনালোকৰ। তো ষ্টেঞ্জাৰটো জানে আপোনালোকে। তো সৰু সুৰা যদি আপোনালোকে কিবা কাৰণত ফাংচন বুলি প্ৰগ্ৰাম বুলি নহয়, তো বিয়া বাৰুৰ কাৰণে আনিব পাৰে ষ্টেঞ্জাৰৰ মেচিন। আমিতো লৈ যাই আনিছিলোঁ। তো আমি এটাও নহয়, 2টা মেচিন আনিছিলোঁ। তো সেইটা মেচিনৰ ৰিভিউ দি দিম। এইটো এতিয়া চাই লওক। আমি আৰু এটা আনিছিলোঁ 1500। তো আপোনালোকক কিছু এনেই ক্লিপ দেখাওক। এইটো 1500 হয়। তো এইটোও আপোনালোকক ৰিভিউ দি দিম, আনবক্সিং। তো আজি এইটো দিলোঁ। তো যিহেতু 2টা ভিডিঅ' লং হৈ যাব 2টা দিলে, তো আপোনালোকে চাব কেনেকুৱা হয়। তো আপোনালোকক তো আজিৰ কাৰণে এইখিনি আৰু কি ক'ম। তো ভালে এনে বেলেগ বেয়া একো নাই। তো দেখিব পাৰিছে এনে কিছু প্ৰব্লেম নাই। তো বুজাই থাকক আমিতো। তো আপোনালোকে দেখিব পাৰে ইমান দিন হ'ল চলোৱা, আজি পৰ্যন্ত বেমাৰ ওলোৱা নাই কোৱা যায়। ভগৱান কৰি বেমাৰ ওলোৱা নাই। বাকী এনে বস্তুটো মেটেৰিয়েলটোহে তো ভাড়া মাৰিলে যায়। তো কয় ভাড়া মাৰিলে হাৰা ওলায়, সেইটোৱে কথা। তো অলপ চাই চিতি ভাড়া মাৰি, মানে ভাড়াতে এনেকৈ কি ক'ব, মানুহবিলাকে লৈ যায় আৰু কি কৰিব। তো আপোনালোকে আজিৰ কাৰণে এইখিনিয়ে। তো আপোনালোকে চাই থাকিব। আমাৰ ইয়াতে ইলেক্ট্ৰিকেল ভিডিঅ' দি থাকোঁ ৱায়াৰিঙৰ বিষয়ে। তো আমি যিহেতু ৱায়াৰিং কৰোঁ, তো আমি খালি যে ভিডিঅ' বনাওঁ, আমাৰ কাম কাজ আছে বহুত। তো আমি আপোনালোকৰ কাৰণে এনে কিছু ৰিভিউ দিওঁ। তো আমাৰ ইলেক্ট্ৰিকেল ভিডিঅ' আহিব, এম্প্লিফায়াৰৰ ৰিভিউ দিওঁ আপোনালোকে আমি। তো আপোনালোকে চাই থাকিব আমাৰ চেনেলটো জ্যোতি ইলেক্ট্ৰিকেল।
তো আজিৰ কাৰণে এইখিনিয়ে তো লাখটকীয়াত আমি গৈছিলোঁ সেয়াৰ কিছু আমি এনে অলপ ক্লিপ দেখাইছিলোঁ দেখাম আপোনালোকক দিম ভিডিঅ'ত লাহে কৰি তো বজাৰখন দেখাম কেনেকুৱা হয় তো কি হয় তো আজিৰ কাৰণে এইখিনিয়ে তো গাইজ বাই বাই তো ফ্ৰেণ্ডছ আপোনালোকে যদি ইমান টাইম ভিডিঅ'টা চাই আছে নিশ্চয় আপোনালোকে বস্তুটো ল'ব তো আপোনালোকক আমি কিছু এইটো ৰেটটো দেখাই দিওঁ তো এইটো আমাৰ ইয়াতে ৰেটটো প্ৰায় 14,990 টকা এনেকুৱা ৰেট আছে তো মই এবাৰ চাই লওঁ ঠিক আছে এনেকৈ লওঁ 950 টকা তো আপোনালোকে ডিছকাউণ্ট লৈ পাব তো আপোনালোকে যদি ইমান টাইম ভিডিঅ'টো চাইছে নিশ্চয় আপোনালোকে ল'ব তো আপোনালোকে অলপ বেছি লৈ যাব 20,000 টকা লৈ যাব তো 20,000 টকা লৈ গ'লে আপোনালোকে বহুত এক্সেসৰিজো লৈ আহিব পাৰিব তো আপোনালোকক এক্সেসৰিজৰ বিষয়ে দেখাই দিওঁ তো আমাৰ ইয়াতে আছে তো এটা দেখাই দিওঁ তো এনেকুৱা বস্তু তো আমাৰ আপোনালোকৰ লোকেলত অলপ দাম বিয়েটৰ দাম বেছিকৈ এইলা লৈ আহক জেক বাই জেক কৰি দাম কম তাতে এনেকুৱা সেইবোৰ অৰিজিনেলবিলাক কৰি দিলে এনেকুৱা লৈ আহিব কম দামত পাই যাব আহি থ'ব লাগে বেছি কৰি লাগি থাকে নষ্ট হৈ যাই থাকে বেছি কৰি ভাড়াত দিয়া খায় তো আজিকালি এইখিনি